স্বাগতম বাতৰি মাজলে ষ্টুডিঅত মই পাপৰি আৰু ইতিমধ্যে আমি ইয়াৰ পূৰ্বৰ বাতৰিৰ পৰা আপোনালোকক দেখুৱাই গৈছো যে অন্তিম যাত্ৰা ইতিমধ্যে সিডিএছ বিপিন ৰাৱতৰ আৰম্ভ হৈছে দিল্লীৰ ৰাজপথৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই গৈছো আৰু কিছু সময় পিছতে ৰাষ্ট্ৰীয় মৰ্যাদাৰে ব্ৰাৰ স্কোৱাৰ শ্মশানত শেষকৃত্য সম্পন্ন হ'ব উপস্থিত থাকিব উচ্চপদস্থ বিষয়াৰ লগতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কামৰাজ মাৰ্গৰ বাসগৃহ সিডিএছ বিপিন ৰাৱতক শেষ শ্ৰদ্ধা জনালে 10 বজাৰ লগে গৃহমন্ত্ৰী অমিত শাহে বিয়লি 4 বজাত দিল্লীৰ ব্ৰাৰ স্কোৱাৰ শ্মশানত হ'ব শেষকৃত্য দেশৰ প্ৰথম গৰাকী সিডিএছৰ অন্ত্যেষ্টিক্ৰিয়াত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে আৰু বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকিব ভাৰতত কৰ্মৰত বহু উচ্চায়ুক্তয়ো শেষ বিদায় জনাব জেনেৰেল বিপিন ৰাৱতক সিডিএছ জেনেৰেল বিপিন ৰাৱতৰ লগতে আজি সম্পন্ন হ'ব পত্নীৰো অন্ত্যেষ্টিক্ৰিয়া আমি এই মুহূৰ্তত কালি সন্ধিয়াৰ ভাগৰ অৰ্থাৎ 9 বজাৰ কিছু দৃশ্যাংশ দেখুৱাইছো য'ত প্ৰধানমন্ত্ৰীগৰাকীয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল দিল্লী বিমান বন্দৰত আৰু এই সমান্তৰালভাৱে এই মুহূৰ্তত আমি আমাৰ সাংবাদিকসকলৰ সৈতে সংযুক্ত হৈ এই সমুদ্ৰস্থ পোনপটীয়াকৈ আপোনালোকলৈ আগবঢ়াইছো এয়া দিল্লীৰ ৰাজপথত আৰু পুষ্পসজ্জিত যি বাহন নশ্বৰ দেহ লৈ যোৱা হৈছে সেই বাহন অন্তিম যাত্ৰাৰ এই সময়ছোৱা আমি দেখুৱাই গৈছো কেনেধৰণে পুনৰ এবাৰ কৈছো যে এই সকল অনুৰাগী সকল এনেধৰণে আগবাঢ়ি আহিছে হাতত পতাকা লৈ আগবাঢ়ি আহিছে বিপিন ৰাৱত অমৰ ৰহে ভাৰত মাতা কি জয় এনেধৰণৰ ধ্বনিৰে এনেধৰণে অন্তিম যাত্ৰাৰ সময়ছোৱাত এনেধৰণে আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে অন্তিম বিদায় সিডিএছ গৰাকীক জেনেৰেল বিপিন ৰাৱতক শেষবাৰৰ বাবে চাবলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ এনেধৰণে যথেষ্ট সংখ্যক লোক আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে আমি পুৱাৰ ভাগৰে পৰা দেখুৱাই গৈছো আৰু যেহেতু এই পথ কমেও 4 পৰা 3 কিলোমিটাৰে অন্তিম যাত্ৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই গৈছো এই মুহূৰ্তত আৰু কিছু সময় পূৰ্বে পুৱাৰ ভাগত যেহেতু আমি দেখুৱাইছিলো কামৰাজ মাৰ্গত থকা নিজৰ বাসগৃহত অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ বহু গণ্যমান্য ব্যক্তি উপস্থিত হৈছিল কিন্তু এই মুহূৰ্তত যি দৃশ্য দেখুৱাইছো 2 বজাৰ লগে অন্তিম যাত্ৰা আৰম্ভ হৈছে আৰু এই অন্তিম যাত্ৰাত শেষ বিদায় জনাবৰ বাবে এনেধৰণে যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে আৰু সেনা বাহিনীৰ লোকৰ সমান্তৰালভাৱে যিসকল সাধাৰণ ৰাইজ তেওঁলোক আগবাঢ়ি আহিছে ঠায়ে ঠায়ে যি পথেৰে আগবাঢ়ি আহিছে সেই পথতে এনেধৰণে সকলোৱে যোগ দিয়া দেখিবলৈ পোৱা গৈছে এই যাত্ৰাত যোগ দিছে সকলোৱে বাহন আগবাঢ়ি যোৱাৰ লগে বাটে পথে ৰৈ থকা যিসকল লোক আৰু সেয়া পুনৰ কৈছো সেয়া মহিলা হওক বৃদ্ধা হওক যুৱতী হওক সকলোৱে এনেধৰণে আহিছে আৰু সকলোৱে হাতত ফুল লৈ আহিছে তাৰ পিছতে ফুলেৰে তেওঁলোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে এয়াই হৈছে এক ভক্তি সিডিএছ গৰাকীৰ প্ৰতি এক ভক্তি জেনেৰেল গৰাকীৰ প্ৰতি এক ভক্তি আৰু কাৰণ আমি পুনৰ এবাৰ এইখিনি ক'ব বিচাৰিম যে যেনেধৰণৰ সফলতাৰে সুৰক্ষা প্ৰদান কৰিছিল দেশবাসীক ভাৰতবৰ্ষক সেই সুৰক্ষাৰ কথা কোনেও নাপাহৰে তেওঁ সফল অভিযানবোৰৰ কথা সেই সাৰ্জিকেল ষ্ট্ৰাইকৰ কথা কোনেও নাপাহৰে গতিকে সেই সমূহ সকলো মনত ৰাখি আজি এনেধৰণে সকলোৱে শেষ বিদায় দিবলৈ ওলাই আহিছে পুনৰ কৈছো স্বাভাৱিকতে এই বিষয়টো বা এই দুৰ্ঘটনা এই মৃত্যুৱে সকলোবোৰ মানি ল'ব কোনেও বিচৰা নাছিল যি সময়তে দুৰ্ঘটনা খবৰ বিয়পি পৰিছিল মাথো এটাই প্ৰাৰ্থনা কৰা হৈছিলে যে এই খবৰ ভুল হওক কিন্তু তেনেধৰণৰ নহল নিয়তিৰ এক পৰিহাস ইতিমধ্যে জেনেৰেল বিপিন ৰাৱত মৃত্যু সাৱটি ল'লে কিন্তু মৃত্যুৰ আগমুহূৰ্তলৈকে অৰ্থাৎ তেওঁ এই ঘটনা সংঘটিত হোৱাৰ পাছতো কিছু সময় তেওঁ জীৱিত আছিল বুলি উদ্ধাৰ কাৰ্যত জড়িত লোকে ক'ব বিচাৰে যিয়ে নহওক এই মুহূৰ্তৰ পোনপটীয়া ভিজুৱেলছ দেখুৱাইছো আমাৰ হাতত আহিছে এই যাত্ৰা ইতিমধ্যে আমি দেখুৱাই গৈছো আৰু এই যাত্ৰাত এনেধৰণে যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে আৰু কি পথেৰে লৈ যোৱা হ'ব সেই পথসমূহৰ কথাও ইতিমধ্যে আমি কৈ গৈছো আৰু ঠিক তেনেধৰণে লৈ যোৱা হৈছে অৰ্থাৎ 4 বজাৰ লগে যিহেতু কোৱা হৈছে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে গতিকে ঠিক তেনেধৰণে 4 বজাৰ সময়ছোৱা যিখিনি ৰীতি নীতি নিয়ম থাকিব সেয়া সম্পূৰ্ণ কৰা হ'ব 4 বজাৰ ঠিক আগে আৰু সেনাৰ কিছু প্ৰটকল থাকে সেই প্ৰটকল অনুযায়ী তেওঁলোকে সেই সময় নিৰ্ধাৰিত যি সময় সেই সময় অনুযায়ী সকলো কাম সমাপন কৰে গতিকে সেয়াও আমি জনাব বিচাৰিছো দেখুৱাই গৈছো এই মুহূৰ্তত পুনৰ এবাৰ আমাৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এনেধৰণে আগবাঢ়ি আহিছে অন্তিম যাত্ৰা এয়া য'ত যথেষ্ট সংখ্যক লোক আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে হাতে জাতীয় পতাকা হাতে এই ধৰণে পতাকা লৈ ওলাই আহিছে সকলো সেনাৰে বিভিন্ন পদ তেওঁ অধিষ্ঠিত আছিল আৰু প্ৰত্যেকবাৰে তেওঁ সফল হৈছিল
গতিকে সেই সফলতাৰ যদি কাহিনী আমি ক'বলৈ যাওঁ তেতিয়াহ'লে সেয়া নিশ্চিতভাৱে শেষ নহয় গতিকে প্ৰত্যেকবাৰে সফল হৈছিল আৰু কোৱা হয় যে CDS পদৰ আধুনিকীকৰণৰ কামত আছিল বিপিন ৰাৱত 2022লৈ আছিল আৰু সকলো ঠাইতে তেওঁ যেতিয়াই গৈছিল তেতিয়াই তেওঁ এনেধৰণে ষ্টাফ লগত লৈ গৈছিল আৰু আমি পুনৰ এবাৰ আমি এইখিনিতে ক'ব বিচাৰিম যে মধুলিকা ৰাৱতৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল 1986 চনত দুগৰাকীকৈ জীয়ৰী আছে তাৰে এগৰাকী জীয়ৰীৰ বয়স যথেষ্ট কম এগৰাকী জীয়ৰী ইতিমধ্যে তেওঁ পিতৃ মাতৃৰ সৈতে আছিল আৰু এক আবেগবিহ্বল পৰিৱেশ আমি পুৱাৰ ভাগতো দেখুৱাই গৈছিলোঁ আৰু মধুলিকা ৰাৱত আৰ্মি ৱাইফছ ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ অধ্যক্ষও আছিল আমাৰ ৰহে বিপিন ৰাৱত এনেধৰণৰ ধ্বনিৰে আগবাঢ়ি আহিছে যথেষ্ট সংখ্যক লোক শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে 2016 চনত সেনা প্ৰধান জেনেৰেল ৰাৱতে 31 ডিচেম্বৰত সেই পদৰ পৰা তেওঁ যেহেতু অব্যাহতি লৈছিল আৰু তাৰ পিছতে পৰৱৰ্তী সময়তে চিফ অফ ডিফেন্স ষ্টাফৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু সেই দায়িত্ব তেওঁ অতি সফলতাৰে পালন কৰিছিল অৰ্থাৎ প্ৰত্যেকটো দায়িত্ব তেওঁ সফলতাৰে পালন কৰিছিল ইয়াৰ পূৰ্বে তেওঁক স্বৰ্ড অফ অনাৰৰ দ্বাৰাও সন্মানিত কৰা হৈছিল সেই সন্মানেৰেও সন্মানিত কৰা হৈছিল কেইবাটাও প্ৰজন্ম যেহেতু সেনাৰ সৈতে জড়িত আছিল আমি উত্তৰাখণ্ডৰ যি তেওঁ বাসগৃহ তাৰ পৰা আমি দেখুৱাই গৈছিলোঁ কিন্তু পৰৱৰ্তী কালছোৱাত তেওঁ সাধাৰণ ৰাইজৰ খুব বিশেষভাৱে তেওঁ কাষ চাপি গৈছিল আৰু সেইবাবে হয়তো ৰাইজ এনেধৰণে ওলাই অহা দেখিবলৈ পোৱা গৈছে সফলতাৰ কাহিনী ক'লেও শেষ নোহোৱা এক কাহিনী কোনেও পাহৰিব নোৱাৰা কিছু কাহিনী এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে শোকবিহ্বল ৰাইজ যথেষ্ট সংখ্যক লোক আছে সেনাৰ বাহিনীৰ যিসকল লোক আছে তেওঁলোক আগবাঢ়িছে আৰু শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আগবাঢ়িছে আৰু কিছু সময় আৰু কিছু মুহূৰ্তৰ পাছতে যেহেতু শ্মশান ঘাট পাবগৈ আৰু ইতিমধ্যে আমি কৈছোঁ যে দিল্লী পুলিচে যি পথ ইতিমধ্যে নিৰ্ধাৰণ কৰি দিছে সেই পথেৰে আগবাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে সেই পথেৰে আগবাঢ়ি গৈছে সেনাৰ কিছু প্ৰট'কল আছে সেই প্ৰট'কলসমূহ মানি চলি এনেধৰণে আগবাঢ়ি গৈছে কিন্তু তাৰ মাজতো এনেধৰণে ভাৰত মাতা কি যে ধ্বনিৰে আগবাঢ়িছে সাধাৰণ ৰাইজ দিল্লীৰ ৰাজপথত যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে কিন্তু এই সকল ৰাইজ বিভিন্ন স্থানৰ পৰা আহিছে কেৱল দিল্লীৰ বুলি নহয় পুৱাৰ ভাগতে তেওঁলোকে কৈছিল তেওঁলোকে বিভিন্ন স্থানৰ পৰা আহিছে আমি দেখুৱাই গৈছিলোঁ যে বিভিন্ন ঠাইত ছ'চিয়েল মিডিয়াৰ যোগে দেখিবলৈ পোৱা গৈছিলে যে বিভিন্নজনে সুন্দৰ সুন্দৰ কেপশ্যন লিখিছিল সুন্দৰ কিছু ভিডিঅ' দিছিল তেওঁলোকৰ কিছু স্মৰণীয় মুহূৰ্ত তেওঁলোকৰ সৈতে থকা কিছু স্মৰণীয় মুহূৰ্ত তেওঁলোকে প্ৰকাশ কৰিছিল ছ'চিয়েল মিডিয়াৰ যোগে দেখিবলৈ পোৱা গৈছিল আৰু তাতে দেখিবলৈ পোৱা গৈছিল যে যথেষ্ট সংখ্যক লোকৰ সৈতে তেওঁ ঠিক এক সাধাৰণ ৰাইজৰ যেন মনৰ ভাৱ বুজি পাইছিল আৰু সেইবাবে তেওঁ এক বিশ্বাস ৰাইজৰ আচলতে গঢ়ি উঠিছিল বা দেশৰ সুৰক্ষাৰ ক্ষেত্ৰতো CDS গৰাকীৰ প্ৰতি এটা সাংঘাতিক ধৰণৰ বিশ্বাস দেশবাসীৰ আছিল আৰু সেইবাবে হয়তো যথেষ্ট সংখ্যক ৰাইজ ওলাই আহিছে কিন্তু ছ'চিয়েল মিডিয়াৰ যোগেও দেখিবলৈ পোৱা গৈছে যে শোকবিহ্বল ৰাইজে বিভিন্ন ধৰণৰ টুইট কৰিছে আৰু সেয়া কেৱল উচ্চপদস্থ বিষয়া বুলিয়ে নকওঁ বা মন্ত্ৰী বিধায়ক বুলিয়ে নহয় সাধাৰণ ৰাইজেও জম্মু কাশ্মীৰতো সাধাৰণ ৰাইজে আজিৰ দিনটোত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু মনৰ ভাৱ ব্যক্ত কৰি কৈছে যে তেওঁলোকে এগৰাকী নিজৰ একেবাৰে আপোন মানুহ হেৰুৱা যেন বোধ হৈছে এনেধৰণে সংবাদ মাধ্যমৰ আগত জনাইছিল এয়া যিহেতু সেনাৰ কিছু প্ৰট'কল আৰু এই প্ৰট'কলৰ মাজেৰে আগবাঢ়িছে আমি পুনৰ এবাৰ সেই পথৰ কথা কৈ দিছোঁ দিল্লী পুলিচে ইতিমধ্যে সেই পথ নিৰ্ধাৰণ কৰিছে ৰাজাজী মাৰ্গ হৈ 3 মূৰ্তি 11 মূৰ্তি চৰ্দাৰ পেটেল মাৰ্গ ধোলাকুৱা তাৰোপৰি নাৰায়ণা হৈ দিল্লীকে ঠিক তেনেধৰণে আগবাঢ়ি আহিব তাৰ পিছতে ব্ৰায়াৰ স্কোৱাৰ পাবগৈ গতিকে বৰ বিশেষ এটা সময় নাই আৰু যেহেতু আমি কৈছোঁ যে 4 কিলোমিটাৰ বা 3-4 কিলোমিটাৰৰ কথা কিন্তু এই সময়ছোৱাত আপোনালোকে যদি চাই যে ৰাইজৰ মাজত কিমান জনপ্ৰিয় আছিল বিপিন ৰাৱত এয়া দেখিবলৈ পোৱা গৈছে যে মহিলাসকলেও এই যাত্ৰাত তেওঁলোকে যোগ দিয়া দেখিবলৈ পোৱা গৈছে বয়োজ্যেষ্ঠ মহিলা তেওঁলোকেও যোগ দিছে তেওঁলোকেও আগবাঢ়ি আহিছে আৰু এক বিশাল অন্তিম যাত্ৰা য'ত দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোক আগবাঢ়ি আহিছে সময় লাহে লাহে
পাৰ হৈছে এতিয়া 3:12 গতিকে আৰু কিছু সময় পিছতে শ্মশানত উপস্থিত হ'ব আৰু সেই সময়ছোৱাতে তাত উপস্থিত থাকিব আমি কৈছোৱে যে তাত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী উপস্থিত থাকিব ৰাষ্ট্ৰপতি উপস্থিত থাকিব আৰু এয়া চাওক কিমান কিমান এয়া এক উদাহৰণ বুলি ক'ব পাৰি এগৰাকী মহিলা তেওঁ হাতৰ পতাকা লৈ শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে দৌৰি দৌৰি তেওঁ আগবাঢ়িছে তেওঁ ভাগৰি পৰিছে কিন্তু তথাপিতো তেওঁ এৰা নাই তেওঁ সেই মুহূৰ্তলৈকে আগবাঢ়িছে সেনাবাহিনী বাহনখন ৰখাবলৈ তেওঁ চেষ্টা কৰিছে মাথো এবাৰ তেওঁ চাব বিচাৰিছে CDS বিপিন ৰাৱতক চাব বিচাৰিছে অৰ্থাৎ কিমান প্ৰিয় হ'ব পাৰে সেনাৰ এগৰাকী ব্যক্তি যাৰ ওপৰত কিমান বিশ্বাস থাকিব পাৰে বা এই দেশ প্ৰেমৰ যি নমুনা বা এই দেশ প্ৰেমৰ যি উদাহৰণ কিমান দেখুৱাব পাৰিছে জেনেৰেল বিপিন ৰাৱতে যাৰ বাবে ইমান বিশেষভাৱে জনপ্ৰিয় হৈ পৰাৰ লগে লগে ৰাইজৰ হৃদয়ত সোমাই পৰিছে আৰু সেইবাবে হয়তো এনেধৰণে অগণন লোক ওলাই আহিছে দিল্লীৰ ৰাজপথৰ দৃশ্য আমি আপোনালোকক দেখুৱাই গৈছোঁ পুনৰ কৈছোঁ যি পথ নিৰ্ধাৰণ কৰিছে দিল্লী পুলিচে সেই পথেৰে এনেধৰণে আগবাঢ়ি আহিছে তাত কেৱল সেনাবাহিনীৰ লোক নাই তাত অসংখ্য জনতা আছে যি পুৱাৰ ভাগৰে পৰা বাসগৃহৰ সন্মুখত শাৰী পাতি শেষ দৰ্শনৰ বাবে অপেক্ষা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে শেষ কৃত্যত অংশগ্ৰহণ কৰিব কালি সন্ধিয়াৰ ভাগতো বিমানবন্দৰত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে পুনৰ কৈছোঁ যে প্ৰধানমন্ত্ৰীগৰাকীৰ অতি ঘনিষ্ঠ আছিল জেনেৰেল বিপিন ৰাৱত আৰু আমি পুনৰ দেখুৱাই গৈছোঁ সময় আগবাঢ়িছে 3:13 গতিকে আৰু কিছু সময় আছে আৰু কিছু সময় পিছতে শ্মশান ঘাটত উপস্থিত হ'ব নচৰদে লৈ যোৱা হৈছে অগণন লোকৰ ভিৰ তাত দেখিবলৈ পোৱা গৈছে ৰাইজৰ যি মৰম সেই মৰম দেখিবলৈ পোৱা গৈছে আৰু ইয়াত আমি এই মুহূৰ্তত দেখুৱাই গৈছোঁ যে কেনেধৰণে আগবাঢ়ি আহিছে পুনৰ কৈছোঁ যে ইয়াত কেৱল সেনাবাহিনীৰ লোক নাই ইয়াত যথেষ্ট সংখ্যক লোক আহিছে যথেষ্ট সাধাৰণ লোক আহিছে বন্দে মাতৰম ধ্বনি দিছে তেওঁলোকে বন্দে মাতৰম ধ্বনি অমৰ ৰহে বিপিন ৰাৱত এনেধৰণে ধ্বনি দিছে আৰু অকণো ভাগৰা নাই কোনো ধৰণৰ ভাগৰ দেখিবলৈ পোৱা নাই আৰু তাতোকৈ ডাঙৰ কথা যে তাত মহিলাসকলক দেখিবলৈ পোৱা গৈছে বয়োজ্যেষ্ঠ লোকক দেখিবলৈ পোৱা গৈছে বয়োবৃদ্ধ লোকক দেখিবলৈ পোৱা গৈছে আৰু এই যাত্ৰাত এই দীঘলীয়া যিখিনি যাত্ৰা এই যাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰিছে গতিকে এগৰাকী ব্যক্তি কেনেকুৱা ধৰণৰ ব্যক্তিত্বৰ অধিকাৰী হ'ব লাগিব এগৰাকী সেনা প্ৰমুখ বা সেনা প্ৰধান তাক কিমান ধৰণেৰে আচলতে ৰাইজে গ্ৰহণ কৰিব লাগিব এগৰাকী CDS যাক কেনেধৰণে ৰাইজে গ্ৰহণ কৰিছে এগৰাকী জেনেৰেল যাক কিমান বেছি মৰম কৰিছে বা কিমান বিশ্বাসত লৈছিল তাৰেই যেন একোটা প্ৰমাণ দেখিবলৈ পোৱা গৈছে অন্তৰেৰে তেওঁলোকে ধ্বনি দিছে বন্দে মাতৰম অমৰ ৰহে বিপিন ৰাৱত আমি দেখুৱাই গৈছোঁ CDSৰ শেষ কৃত্য শেষ শ্ৰদ্ধাঞ্জলি জনাব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত আছে পুৱা 10 বজাত অমিত শ্বাহক দেখিবলৈ পোৱা গৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক বাসগৃহত উপস্থিত হৈ তেওঁ যেহেতু শ্ৰদ্ধাঞ্জলি জনাইছিল কিন্তু এই মুহূৰ্তত আমি দেখুৱাই গৈছোঁ এই অন্তিম যাত্ৰাত কিমান সংখ্যক লোকৰ সমাগম ঘটিছে এই সকল লোক কিন্তু খন্তেকৰ বাবেও ভাগৰি পৰা নাই দিল্লীৰ ৰাজপথৰ দৃশ্য এয়া দেখিবলৈ পোৱা গৈছে 2 বজাৰ পৰা অহৰহ এনেধৰণেই আগবাঢ়িছে অহৰহ এই সকল লোক আগবাঢ়ি আহিছে কোনো ধৰণৰ ভাগৰ তেওঁলোকৰ মুখত নাই মাথো এটাই ধ্বনি ভাৰত মাতা কি যে অমৰ ৰহে বিপিন ৰাৱত পুনৰ কৈছোঁ তেওঁ সফলতাৰ কাহিনী এটা শব্দ বা একোটা বাক্যত কেতিয়াও শেষ হ'ব নোৱাৰে তেওঁ সফলতাৰ কাহিনী সকলোৰে মনৰ ভিতৰত সোমাই আছে গতিকে কেনেধৰণে শত্ৰু ৰাষ্ট্ৰৰ সৈতে কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগে সেয়া তেওঁৰ পৰা শিকিব লাগে সাৰ্জিকেল ষ্ট্ৰাইকৰ কথা হয়তো কোনেও পাহৰিব নোৱাৰে কেনেধৰণে এখন দেশক সুৰক্ষা দিব পাৰে সেয়া তেওঁৰ পৰাই শিকিবলগীয়া আৰু সেই ৰাস্তাৰে যি পথ ইতিমধ্যে কোৱা হৈছে সেই পথ ইতিমধ্যে অতিক্ৰম কৰিছে আৰু কিছু সময় 3:16 অৰ্থাৎ আৰু কিছু সময় পিছতে শ্মশান ঘাট পাবগৈ আৰু তাত যিখিনি ৰীতি নীতি নিয়ম আছে তাৰ মাজেৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব
পুনৰ এবাৰ ক'ব বিচাৰিছোঁ যে শোকবিহ্বল হৈ পৰিছে সমগ্ৰ দেশ। কেৱল দেশৰ কথাই ক'ব নোৱাৰি, বিদেশৰ পৰাও দেখিবলৈ পোৱা গৈছিল সামাজিক মাধ্যম যোগে বিভিন্নজনে টুইট কৰিছিলে এই কথা, এই দুৰ্ঘটনাৰ কথা কোনেও বিশ্বাসেই কৰিব পৰা নাছিল আৰু সকলোৱে এটা কথাই এটাই প্ৰাৰ্থনা কৰিছিল সেই দিনাখন, সেই মুহূৰ্তলৈকে দেখিবলৈ পোৱা গৈছিলে যে যাতে এই খবৰ ভুল হওক, কিন্তু তেনেধৰণৰ নহ'ল। পুনৰ কৈছোঁ, এয়া নিয়তিৰ পৰিহাস, এটা দুৰ্ঘটনাই কাঢ়ি লৈ গ'ল CDS বিপিন ৰাৱতক, তেওঁৰ পত্নীৰ লগত আছিল। এই মুহূৰ্তৰ দৃশ্য আমি দেখুৱাইছোঁ কেনেধৰণে ৰাইজ ওলাই আহিছে, যথেষ্ট সংখ্যক ৰাইজ ওলাই আহিছে, বিভিন্ন স্থানত তেওঁলোকে অপেক্ষা কৰিছে, প্ৰতিটো পথত তেওঁলোকে অপেক্ষা কৰিছে আৰু এনেধৰণে ওলাই আহিছে শেষবাৰৰ বাবে চাবৰ বাবে। হাতত তেওঁলোকৰ ফুল, সেই ফুল তেওঁলোকে আগবঢ়াইছে, সেই ফুলেৰে তেওঁলোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এইখিনিতে কিন্তু আৰু এটা কথা উল্লেখ কৰিব পাৰি যে বিপিন ৰাৱতৰ পত্নী মধুলিকা ৰাৱতৰ প্ৰিয় ৰং আছিল হালধীয়া, সেইবাবে হেনো হালধীয়া ফুল তেওঁৰ দিয়া হৈছে, তেওঁৰ নশ্বৰ দেহত অৰ্পণ কৰা হৈছে। এই মুহূৰ্তত পোনপটীয়াকৈ দেখাই যোৱা সেই দৃশ্যসমূহত বাৰম্বাৰ এই কথাই দেখুৱাইছোঁ আমি যে ৰাইজ কেনেধৰণে আগবাঢ়ি আহিছে, কেনেধৰণে তাত কোনো ধৰণৰ বয়সৰ সীমা নাই, কেৱল মাথো ডেকা ল'ৰা ওলাই অহা বুলি ক'ব নোৱাৰি, তাত বয়োবৃদ্ধসকল ওলাই আহিছে, হাতত পতাকা লৈ ওলাই আহিছে, শেষ কৃত্য জনাবৰ বাবে, শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে হাতত ফুল লৈ আহিছে। আৰু পুনৰ কৈছোঁ যে এনেধৰণৰ এটা দৃশ্য দিল্লীৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে। সঁচাকৈয়ে ক'ব পাৰি যে সদায় মনত ৰাখিব বিপিন ৰাৱতক, সদায় মনত ৰাখিব দেশবাসীয়ে, সদায় মনত ৰাখিব আৰু হয়তো শত্ৰু ৰাষ্ট্ৰয়ো মনত ৰাখিব সদায়। তেওঁলোকে কেতিয়াও তেওঁলোকৰ অভিজ্ঞতাৰ কথা হয়তো পাহৰিব নোৱাৰিব। পুনৰ এবাৰ কৈছোঁ যে প্ৰত্যেকটো পদবীতে, সেনাৰ প্ৰত্যেকটো পদবীতে সফলভাৱে তেওঁৰ কাৰ্যক্ৰমণিকা শেষ কৰিছিল আৰু শেষত তেওঁ CDS হিচাপে নিযুক্তি লাভ কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীৰ অতি ঘনিষ্ঠ আছিল আৰু বিশেষকৈ CDS পদৰ আধুনিকীকৰণৰ কামত আছিল বিপিন ৰাৱত। পুনৰ কৈছোঁ, তেওঁ যেতিয়াই ক'ৰবালৈ গৈছিল, কোনো অনুষ্ঠানলৈ গৈছিল, তেওঁৰ ষ্টাফ সদায় লগত লৈ গৈছিল, কিন্তু তাতেই অঘটনটো সংঘটিত হ'ল, নিয়তিয়ে কাঢ়ি নিলে 13 জনকে। আৰু আজি যিহেতু 11 বজাৰ পৰা শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ কিছু সময় দিয়া হৈছিলে আৰু এইখিনিতে উল্লেখ কৰিব পাৰি যে যিহেতু সেনাৰ কিছু প্ৰট'কল থাকে, সেই প্ৰট'কল অনুযায়ী নিৰ্ধাৰিত সময়সূচী তেওঁলোকে নিৰ্ধাৰণ কৰে আৰু সেই সময়সূচী মতে সকলো কাৰ্যক্ৰমণিকা আগবাঢ়ে আৰু তাকেই প্ৰতিপন্ন কৰি প্ৰতিটো মুহূৰ্ত, প্ৰতিটো সময় যেনেধৰণে নিৰ্ধাৰণ কৰা হৈছিল ঠিক তেনেধৰণে হৈ যোৱা দেখিবলৈ পোৱা গৈছে। ভাৰত মাতা কি জয়, এই ধ্বনিৰে আগবাঢ়িছে দিল্লী ৰাজপথত অগণন লোক আৰু অসংখ্য জনতা। কেৱল দিল্লী বুলি নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহিছে, জম্মু কাশ্মীৰৰ পৰা আহিছে, মধ্যপ্ৰদেশৰ পৰা আহিছে, অসংখ্য জনতাক দেখিবলৈ পোৱা গৈছে। এই খবৰ আমি অব্যাহত ৰাখিম, কিন্তু তাৰ মাজতে আন এটা খবৰৰ মাজলৈ আহিছোঁ। নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ যৌথ উদ্যোগ সঞ্জীৱনী এ শ্বট অফ লাইফৰ জৰিয়তে কোভিড মহামাৰীৰ পৰা দেশবাসীক ৰক্ষা কৰিবলৈ টীকাকৰণৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰি আহিছে। এই কথা ক'বলৈ পাই আমি সুখী হৈছোঁ যে মহাৰাষ্ট্ৰৰ নাছিক জিলাত জনসাধাৰণক কোভিড ভেকচিনৰ বাবে সজাগ কৰাত সফল হৈছে। शुरू में लोगों का थोड़ा दबाव था कि कभी कभी ऐसे लोग बोलते थे कि हमारे गांव में कोई डॉक्टर या कोई दवाखाना की टीम हो तो उनको अंदर मत आने दो गांव में, क्योंकि वो लसीकरण करेंगे लोग मर जाते हैं, ऐसे लोगों का गैर समझ था। आज रोजी ग्रामपंचायत या ठिकाणी कोविड लसीकरण चालू है। जब मैं स्टार्टिंग में नागशेवड़े गांव में आया था तो बहुत विकट स्थिति थी। लोग कोरोना वैक्सीन के बारे में सुनने के लिए तैयार नहीं थे, वैक्सीन लेना तो दूर की बात थी। जब हम पहले जाते थे गांव में तो लोग बोलते थे कि हमारे घर में तो बिल्कुल नहीं आना, फिर भी हम दूसरे दिन वही लगातार करते रहते थे। एक दिन क्या हुआ, मैं, हमारे पाटिल साहब और शिक्षक लोग सब थे, वो लड़का आया तो बोला कि हमारे घर में आने का आपका कोई काम नहीं। उसने लकड़ी तोड़ी और मेरे पे हमला करने के लिए आगे आ रहा था, लेकिन हम हटे नहीं वहाँ से, हम भी ठीक उबे रहे। तो मैडम उनका जब भी रिएक्शन देखते थे तो झगड़ा करने का, प्रेम से कोई बात नहीं करते थे हमसे। संजीवनी का मैडम टीम आई थी, पाटिल साहब वो सब ने मिल के हम वो गांव पे गए, जो लसीकरण हुआ था वो गांव छोड़ दिया था हमने। वहाँ से लोगों से मिला, मैं आपके हेल्थ के लिए काम करता हूँ, ऐसे पहले विश्वास दिलाया। उसके बाद उस लोगों ने
सुनने के लिए वो तैयार हो गए। हमने उनको बार बार ऐसे मीटिंग ली, बचत गट से माध्यम से उनको समझाया महिलाओं को कि ऐसा लसीकरण से अपन को ये फ़ायदा होने वाला है, कोई मरेगा नहीं, उससे ज़्यादा फ़ायदा ही होने वाला है। बाद में थोड़ा लोगों को समझ में आ गया। बहुत बदलाव हुआ मैम। अब हमारे घर को कुछ नहीं आते कि लसीकरण कब है। कोई वैक्सीनेशन से कोई नेगेटिव होता ही नहीं है। आज भी हमारे गांव में वैक्सीनेशन का लसीकरण चालू है। आज भी बहुत लोग ले रहे हैं, ये बारिश में तब भी जा रहे हैं लेने के लिए। अब जो हमारे गांव में 90% लसीकरण एज वैक्सीनेशन हो गया है। और संजीवनी का हमारे टीम से सबका, मुझे पाटिल साहेब, सरपंच, ग्राम सेवक, इन सब से तरफ से आपका आभारी हो हम। आणि ग्रामपंचायतीत जाऊन लसीकरण करून गेले। ইয়াৰ লগে লগে বাতৰিৰ পৰা বিদায় লৈছো। নমস্কাৰ। It is our responsibility to ensure that every single family member of ours, every single person in our environment, all our relatives, everybody we know, people who work for us are vaccinated. There will be some people who are not aware, they don't have access to the vaccination. So spread awareness, help them if you can, and make sure that everybody is vaccinated.